আপোনালোকে জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰিছে নে নাই জুবিনক ন্যায় দিয়াটো বিচাৰিছে নে নাই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত নৰ্থ ইষ্ট ফেষ্টিভেল বন্ধ নহল এটো কেনেকুৱা ধৰণৰ কমোডিটি ব্যৱস্থা খালি বিজেপিক ভোট নিদিব একদম সিধা কৰা জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আসল গোপন ৰহস্য কি আছিল এইটো এতিয়াহে জুবিন গাৰ্গৰ পত্নীয়ে ওলাই দিলে আসলতে বন্ধুসকল জুবিন গাৰ্গৰ পত্নী আৰু তাৰ লগত দুজনে মিলি জুবিন গাৰ্গক হত্যা কৰিছে এনেকে আসলে মই কোৱা নাই এনেকে কৈ আছে চাৰিওফালে আসলতে ইদিনাখন সিংগাপুৰত জুবিনৰ লগত কি ঘটিছিল আৰু কোন হয় আসল হত্যাকাৰী আৰু এতিয়ালৈকে কি শাস্তি হল আসল হত্যাকাৰীজনৰ চলক আমি জানি লম এই ভিডিওটোৰ মাধ্যমত তাৰ পিছত বিস্তাৰিত আলোচনা হ'ব ভিডিও শেষত আৰু আপুনি যদি এই চ্যানেলটোত নতুন হৈ থাকে তেনেহলে অবশ্যই চ্যানেলটোক এতিয়াই সাবস্ক্রাইব কৰি ৰাখিব কেতিয়াবা কাকতলীয়া সংযোগ হয় কেতিয়াবা ডেলিভাৰেড হয় জুৱা কালিৰ পৰা এখন নতুন নাটক আৰম্ভ কৰা হৈছে শ্যাম কানু মহন্ত উচ্চতম ন্যায়ালয়ত কেনেকে যাব পাৰে কোনোবা উচ্চতম ন্যায়ালয়ত যাব খুজিলে তাক কোনেও ৰখাব নোৱাৰে কাৰণ সমগ্ৰ বিশ্বৰ পৰা আজিকালি ইন্টাৰনেটৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত কোনোবাই আবেদন কৰিব পাৰে উচ্চতম ন্যায়ালয়ত শ্যাম কানু মহন্তই কি আবেদন কৰিলে যে অসম পুলিচৰ ওপৰত মোৰ বিশ্বাস নাই এছআইটিৰ ওপৰত মোৰ বিশ্বাস নাই ৰাজ্যখনৰ টপ এক্সিকিউটিভ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ওপৰত মোক বিশ্বাস নাই মোক কাক লাগে মোক সিবিআইক লাগে এই কথাখিনিয়ে যোৱা 5 দিন আগৰ পৰা কোনে কৈ আহিছে অখিল গগৈ ডাঙৰীয়াই মোক লিখিতভাৱে জনাইছে যে অসম পুলিচৰ ওপৰত মোৰ আস্থা নাই মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ আস্থা নাই সিবিআইত এই তদন্ত দিব লাগে দেৱব্ৰত শইকীয়াই লিখিলে ৰাষ্ট্ৰপতি যে এই তদন্ত সিবিআইক দিব লাগে আৰু এতিয়া শ্যাম কানু মহন্তই লিখিলে যে এই তদন্ত সিবিআইক দিব লাগে এয়া কাকতলীয়া সংযোগ নে এয়া এক প্ৰকাৰ ষড়যন্ত্ৰ তাক মই নাজানো কিন্তু শ্যাম কানু মহন্ত অখিল গগৈ দেৱব্ৰত শইকীয়া কোনেও অসম পুলিচক বিশ্বাস নকৰে কিন্তু এই অসম পুলিচে আজি সিংগাপুৰত হোৱা ঘটনা এটাকো আমি তদন্তৰ আওতালৈ আনি 4 জনকৈ ব্যক্তিক আমি আজি জেলৰ হাজতত ৰাখিবলৈ সক্ষম হৈছো এছআইটিক অসম পুলিচক শ্যাম কানু মহন্তই বিশ্বাস নকৰে অখিল গগৈও বিশ্বাস নকৰে দেৱব্ৰত শইকীয়াও বিশ্বাস নকৰে এয়া কাকতলীয়া সংযোগ নে আন কিবা তাই হেয়া বিচাৰৰ দায়িত্ব আপোনালোকৰ এই কেইটা দিনত কেইজনমান ব্যক্তিয়ে অসম পুলিচে ক'ত ভুল কৰিছে তাক লিখিব আৰম্ভ কৰিছে তাৰ মানে ইনডাইৰেক্টলি তেওঁলোকে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বুজাইছে যে এই কেইটা পইণ্ট লৈ আপোনালোকে আদালতৰ ওচৰলৈ যাওক এই কুচকাৱাজবিলাক আপোনালোকে কিয় কৰি আছে আপোনালোকে জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰিছে নে নাই জুবিনক ন্যায় দিয়াটো বিচাৰিছে নে নাই মোৰ সন্দেহ থাকি গৈছে মই আশা কৰিম আপোনালোকে চৰকাৰখনক সহযোগিতা কৰক এভিকশন চলি থাকিব আপোনালোকে যদি ভাবিছে যে আপোনালোকে এনেবোৰ আশ্ৰয় লৈ এভিকশনৰ পৰা আঁতৰি যাব খুজিব তাক আপোনালোকে কেতিয়াও মানি ল'ব নোৱাৰিব কাৰণ আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকি এই কামবোৰ কিয় কৰি আছে জুবিনক ন্যায় দিবৰ বাবে জুবিনক ন্যায় দিয়াৰ বাবে আপোনালোকে এনেকৈ ফটোশ্বপ কৰিবলগীয়া হৈছে ভুৱা ফটো বনাবলগীয়া হৈছে হাঁহি থকা ফটো এখন আপোনালোকে বনাই দিলে কিন্তু প্ৰকৃত ফটো আছিল এইখন জুবিনৰ মৃত্যুৰ সুযোগ লৈ সিদিনাখন গুৱাহাটী মহানগৰীত এক প্ৰকাৰ যি পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছিল সেই পৰিৱেশৰ আঁৰত কোনবোৰ ব্যক্তি আছিল মই ৰাইজক আকৌ এবাৰ কম চৰকাৰখনক আপোনালোকে বেয়া পাব পাৰে আমি আপোনালোকৰ কিছুমানৰ ঘৰ এভিকশন কৰিছো আপোনালোকে আমাক বেয়া পায় কিন্তু এভিকশনৰ প্ৰতিশোধ ল'বলৈ
জুবিনক আপোনালোকে ঢাল হিচাপে ব্যৱহাৰ নকৰিব জীৱনকালত কোনটো জাগাত আপোনালোকে জুবিনক সংগীত অনুষ্ঠান পৰিবেশনৰ কাৰণে মাতিছিল বাংলাদেশৰ পৰা মমতাজক লৈ অহা কেইবাটাও উদাহৰণ আছে কিন্তু আপোনালোকৰ অঞ্চলবিলাকত গৈ জুবিনে সংগীত অনুষ্ঠানো পৰিবেশন কৰিব পৰা নাছিল জুবিনৰ মৃত্যুৰ পিছত আপোনালোকে কেনেকৈ জুবিনৰ অনুৰাগী হৈ পৰিলে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে প্ৰতিশোধ ল'ব লাগে মোৰ ওপৰত আপোনালোকে প্ৰতিশোধ লওক কিন্তু সেই প্ৰতিশোধ বা সেই মই কিয় এভিকশন কৰিছো তাৰ প্ৰতিশোধ আপোনালোকে জুবিনৰ নাম লৈ নকৰিব ৰাজনীতি আমিও কৰো আমিও বুজি পাওঁ আপোনালোকে যদি জুবিনক ইমানেই মৰম কৰিছিল জীৱনকালত জুবিনৰ মমতাজৰ পৰিৱৰ্তে জুবিন গাৰ্গক কিয় মতা নাছিল অনুষ্ঠান পৰিবেশনৰ কাৰণে আৰু 2020 চনত 13 তাৰিখে যেতিয়া জুবিনৰ ওপৰত আক্ৰমণ হৈছিল তেতিয়াতো আপোনালোকে ফেসবুকত লিখা নাছিল আজি এভিকশনত বিজেপি আপোনালোকক এভিকশন কৰিছে বিজেপিৰ ওপৰত প্ৰতিশোধ ল'ব লাগে আৰু তাৰ কাৰণে আপোনালোকে জুবিনৰ দুখজনক মৃত্যুক এডাল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব তাক কেতিয়াও আমি মানি ল'ব নোৱাৰো শ্ৰদ্ধাৰ ৰাইজ কোনবোৰ ব্যক্তি আজি সক্ৰিয় হৈ আছে আপোনালোকে এই ফটোখন চাওক বিমান বন্দৰত যেতিয়া আমি শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰি লৈ আহিছিলো এইখন আছিল তেখেতৰ প্ৰকৃত ছবি কিন্তু সৰকাৰখনক বিপদত পেলাবৰ বাবে আৰ্টিফিশিয়াল ইন্টেলিজেন্স এআই প্ৰয়োগ কৰি হাঁহি থকা শ্যামকানু মহন্তক ৰাইজৰ সন্মুখলৈ লৈ অহা হ'ল দুইখন ফটো এইখন ফটো অৰিজিনেল এইখন ফটো ডুপ্লিকেট এই কামবোৰ কিয় কৰি আছে জুবিনক ন্যায় দিবৰ বাবে জুবিনক ন্যায় দিয়াৰ বাবে আপোনালোকে এনেকৈ ফটোশ্বপ কৰিবলগীয়া হৈছে ভুৱা ফটো বনাবলগীয়া হৈছে হাঁহি থকা ফটো এখন আপোনালোকে বনাই দিলে কিন্তু প্ৰকৃত ফটো আছিল এইখন ই কি প্ৰমাণ কৰিছে তাৰ মানে আজি এটা চক্ৰ প্ৰতিটো পৰ্যায়তে একোটা ষড়যন্ত্ৰৰ আকাৰ দি জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়াক এটা অসম চৰকাৰ বিৰোধী অৱস্থানলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে এই প্ৰচেষ্টা আমি সফল হ'ব নিদিও আজি এইখন চৰকাৰে সাহসিকতাৰে কাম কৰি আহিছে উচ্ছেদে হওক অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰে হওক বা জুবিনক ন্যায় প্ৰদান কৰাই হওক এইখন চৰকাৰে কাৰো ওচৰত হিৰ্ণত নকৰে মাত্ৰ অসমবাসীৰ ওচৰত হিৰ্ণত কৰিব ফটোশ্বপ কৰি কোনোবাই যদি ভাবে হিমন্ত বিশ্ব শৰ্মাক দুৰ্বল কৰিব পাৰিব কোনোবাই যদি ভাবে ভুৱা ফটোগ্ৰাফ উলিয়াই হিমন্ত বিশ্ব শৰ্মা সেই প্ৰচেষ্টা আপোনালোকে নকৰিব মই আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰিম মই আজি ফেসবুকৰ পিছত মই 2020 চনত জুবিনৰ বিষয়ে কোৱা কথা কেইটা এবাৰ আপোনালোকে শুনি ল'ব তেতিয়া আপোনালোকে বুজি পাব যে আমি সকলো জুবিনৰ অনুৰাগী শ্ৰদ্ধাৰ ৰাইজ কেতিয়াবা কাকতলীয়া সংযোগ হয় কেতিয়াবা ডেলিভাৰেড হয় জুৱা কালিৰ পৰা এখন নতুন নাটক আৰম্ভ কৰা হৈছে শ্যামকানু মহন্ত উচ্চতম ন্যায়ালয়ত কেনেকৈ যাব পাৰে কোনোবা উচ্চতম ন্যায়ালয়ত যাব খুজিলে তাক কোনেও ৰখাব নোৱাৰে কাৰণ সমগ্ৰ বিশ্বৰ পৰা আজিকালি ইন্টাৰনেটৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত কোনোবাই আবেদন কৰিব পাৰে ন্যায় বিচৰাৰ অধিকাৰ সকলোৰে আছে মই মুখ্যমন্ত্ৰী এগৰাকীয়ে কেনেকৈ মানুহক বাধা দি ৰাখিম যে আপোনালোক উচ্চতম ন্যায়ালয়ত নাযাব কিন্তু উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তই কি আবেদন কৰিলে যে অসম পুলিচৰ ওপৰত মোৰ বিশ্বাস নাই এছআইটিৰ ওপৰত মোৰ বিশ্বাস নাই ৰাজ্যখনৰ টপ এক্সিকিউটিভ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ওপৰত মোক বিশ্বাস নাই মোক কাক লাগে
মোক CBIক লাগে। এই কথাখিনিয়ে যোৱা 5 দিন আগৰ পৰা কোনে কৈ আহিছে? অখিল গগৈ ডাঙৰীয়াই মোক লিখিতভাৱে জনাইছে যে অসম পুলিচৰ ওপৰত মোৰ আস্থা নাই, মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ আস্থা নাই, CBIত এই তদন্ত দিব লাগে। দেৱব্ৰত শইকীয়াই লিখিলে ৰাষ্ট্ৰপতি যে এই তদন্ত CBIক দিব লাগে। আৰু এতিয়া শ্যাম কানু মহন্তই লিখিলে যে এই তদন্ত CBIক দিব লাগে। এয়া কাকতলীয়া সংযোগ নে এয়া এক প্ৰকাৰ ষড়যন্ত্ৰ তাক মই নাজানো, কিন্তু শ্যাম কানু মহন্ত, অখিল গগৈ, দেৱব্ৰত শইকীয়া কোনেও অসম পুলিচক বিশ্বাস নকৰে। কিন্তু এই অসম পুলিচে আজি ছিংগাপুৰত হোৱা ঘটনা এটাকো আমি তদন্তৰ আওতালৈ আনি 4জনকৈ ব্যক্তিক আমি আজি জেলৰ হাজতত ৰাখিবলৈ সক্ষম হৈছোঁ। SITক, অসম পুলিচক শ্যাম কানু মহন্তইও বিশ্বাস নকৰে, অখিল গগৈও বিশ্বাস নকৰে, দেৱব্ৰত শইকীয়াও বিশ্বাস নকৰে। এয়া কাকতলীয়া সংযোগ নে আন কিবা, তা সেয়া বিচাৰৰ দায়িত্ব আপোনালোকৰ। কিন্তু এই অসম পুলিচে অসমত গড় হত্যা ৰোধ কৰিছে। এই অসম পুলিচে সন্ত্ৰাসৰ বিৰুদ্ধে অসমক জয়লাভ কৰোৱাইছে। আৰু এই অসম পুলিচে জুবিনৰ ন্যায়ৰ বাবে আমি সকলো কাম কৰিম। আৰু এটা কথা, যেহেতু মুখ্যমন্ত্ৰীয়ে এটা স্পষ্ট ধাৰণা এটা দি দিছে যে মোৰ কোনো সম্পৰ্ক নাই। প্ৰথম কথাটো যে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট লিমিটেডৰ পৰা আদি কৰি ৰিনিকি ভূঞা, গল্ডেন ফেটছৰ দৰে এটা কোম্পানী যি মুগাৰ ব্যৱসায়ৰ লগত জড়িত, ফেশ্বন শ্ব', নৰ্থ ইষ্ট ফেষ্টিভেলত যি ছিংগাপুৰত হৈছে তাত ৰিনিকি ভূঞা ফেশ্বন শ্ব' চলি আছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো নৰ্থ ইষ্ট ফেষ্টিভেল বন্ধ নহ'ল। এইটো কেনেকুৱা ধৰণৰ কমোডিটিৰ ব্যৱস্থাৰ কথা? এইটো এটা পুঁজিবাদী ব্যৱস্থাৰ কথা। কমৰেড জুবিন দাই যেতিয়া কৈছিল যে সাধাৰণভাৱে যেতিয়া তেওঁ কৈছিল যে মানুহৰ কথা চিন্তা কৰিব লাগে, যদি মৃত্যুৰ পিছত নৰ্থ ইষ্ট ফেষ্টিভেল তেওঁলোকে চলাই আছে, ৰিনিকি ভূঞা ফেশ্বন শ্ব' তাত চলি থাকিব পাৰে, তেন্তে মই বুকুত ডাঠ কৰি কম, তেন্তে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট লিমিটেডৰ লগত শ্যাম কানু মহন্তৰ যি ট্ৰাষ্ট আছে, কালচাৰেল ট্ৰাষ্ট আছে, তাৰ তদন্ত হওক, সকলো তদন্ত হওক, তেওঁলোকৰ কলা বগা টকাৰ তদন্ত হওক, আচলতে কি তেওঁলোকৰ লগত সম্পৰ্ক আছে সেইসমূহ তদন্ত হওক। স্পষ্টভাৱে আমি কৈছো আমি এটা সাধাৰণ ছাত্ৰ ছাত্ৰী, কিন্তু আজি পৰহি যদি আমি সঁচা কথা কোৱাৰ বাবে কাইলৈ যদি জেললৈ লৈ যায় আমি যাবলৈ সাজু আছো। কিন্তু ৰিনিকি ভূঞাৰ যি গল্ডেন ফেটছ অফ ইণ্ডিয়া বা এই গল্ডেন ফেটছ যি মুগাৰ যি পুঁজিবাদী ব্যৱসায়, সেই ব্যৱসায়ৰ লগত শ্যাম কানু মহন্তৰ বহুত এটা দীঘলীয়া সম্পৰ্ক আছে। আৰু তেওঁলোকে যদি ফেশ্বন শ্ব' আজি নৰ্থ ইষ্ট ফেষ্টিভেলত ইমান দিনে কৰি আছে বা প্ৰতিটো ফেষ্টিভেলে ৰিনিকি ভূঞাক আমি দেখিবলৈ পাওঁ, তেনে কি যুক্তিত হিমন্ত বিশ্ব শৰ্মাই ক'ব পাৰে যে তাত তেওঁলোকৰ কোনো সম্পৰ্ক নাই? তেন্তে স্পষ্টৰূপে তেওঁ এইখিনি কথাটো স্পষ্টতা প্ৰদান কৰক। এতিয়া তেওঁলোকে টুইটাৰ, আমি ছ'চিয়েল মিডিয়া বুজি পাওঁ, টুইটাৰ তেওঁ ফটো ডিলিট কৰিছে, টুইটাৰ নেৰেটিভ চেঞ্জ কৰিছে, বাৰে প্ৰতি নেৰেটিভ চেঞ্জ কৰা হৈছে। নেৰেটিভ যেতিয়া চেঞ্জ হৈ আছে, বিজেপিৰ IT চেলে যেতিয়া বাৰে প্ৰতি নেৰেটিভ চেঞ্জ কৰিছে, আমি যেনজিয়ে জানো যে আমি কি কৰিব লাগে। আমি জানো যে নেৰেটিভ তেওঁলোকে চেঞ্জ কৰি আছে। ছ'চিয়েল মিডিয়া আমাৰ শক্তি হয়। এটা যেতিয়া টুইটাৰ ষ্টৰ্ম আমি আহিছো, তেতিয়া কথাটো হৈছে যে নেৰেটিভ বাৰে প্ৰতি আপোনালোকক চেঞ্জ কৰিছে, আমাক চাৰ্ভিলেঞ্চ দিছে, আমাক জেললৈ নিব। কিন্তু কথাটো হৈছে আপোনালোকৰ দুখ আছে কাৰণে আমাক বাৰে প্ৰতি ক্ষিপ্ৰতাৰে আপোনালোকে কামখিনি কৰিব বিচাৰিছে। মূল কথাটো হৈছে যে তদন্ত হওক, তদন্ত কেৱল শ্যাম কানু মহন্ত বা এই মহন্তৰ দৰে এই সিদ্ধাৰ্থ শৰ্মাৰ দৰে বনিয়াসকলে নহয়, এই শ্যাম কানু মহন্তৰ লগত জড়িত সেই তামাম সেই নেক্সাছটোৰ হওক, তামাম সেই চৰকাৰী নেক্সাছটো হওক, যে চৰকাৰী নেক্সাছটোৱে অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী বা অসমৰ জুবিন গাৰ্গৰ দৰে এটা সত্তাক খুলি খাই এই এটা দশক দুটা দশকে তেওঁলোকক ধ্বংস কৰি পেলালে। যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে জুবিন গাৰ্গক কোনে হত্যা কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত গোপন ৰহস্যটো কি লুকাই আছিল, যিটো এতিয়াহে জুবিন গাৰ্গৰ পত্নীয়ে ফাদিল কৰিলে। যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'খনিক এটা শ্বেয়াৰ কৰি দিব। আৰু সম্পূৰ্ণ ভিডিঅ'খন চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মতামতটো কি এইটো কমেণ্ট বক্সত জনোৱা। ধন্যবাদ।